ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুখবৰ কিয়নো প্ৰকাশ পাৰে নেৰিটছ অৰ্থাৎ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সামৰ ৰিজাল্ট শ্বীট। গতিকে বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলে যে আমাৰ ৰিজাল্টটো আমি কেনেকৈ চাব পাৰিম। গতিকে ক্লাছ 1ৰ পৰা ক্লাছ 12লৈকে ৰিজাল্ট শ্বীটখন প্ৰকাশ পাইছে। তোমালোকে ক'ত কেনেকৈ ডাউনলোড কৰিব পাৰিবা, ৰিজাল্ট শ্বীটখন ক'ত পাবা, লগতে কোনে কিমান পইচা পাবা পাছ কৰাসকলে, গোটেইখিনি আজিৰ এই ভিডিঅ'টিত জানিব পাৰিবা। ভিডিঅ'টি শেষলৈকে চাই থাকিবা, ঠিক আছে। এতিয়া আমি প্ৰথম পেজটো তোমালোকে চোৱা, ইয়াতে চোৱা ধুনীয়াকৈ দিয়া আছে ফলোয়িং ষ্টুডেণ্টছ হেজ ছিকিউৰ্ড 100 to 120 দে গেট ₹13,000 ফৰ ওৱান টাইম অনলি। ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে 100 পৰা 120 নম্বৰৰ ভিতৰত পাইছিলে তেওঁলোকক কিমানকৈ দিয়া হ'ব বুলি কৈছে 13,000 13,000কৈ টকা। কিন্তু ইয়াত লিখা আছে নো ওৱান হেভ ছিকিউৰ্ড এবভ পাৰ্চেণ্টেজ, অৰ্থাৎ কোনো ছাত্ৰ ছাত্ৰীয়ে 100ৰ পৰা 120 নম্বৰ সেই এক্সামটোত পোৱা নাই। নেক্সট আমি চাওঁ আহা, নেক্সট দিয়া আছে চোৱা ফলোয়িং ষ্টুডেণ্টছ হেজ ছিকিউৰ্ড 98 দে গেট ₹6,000 ফৰ ওৱান টাইম অনলি, অৰ্থাৎ এই ছাত্ৰ ছাত্ৰীসকলে কিমান নম্বৰ পাইছে 98 পাইছে। এই ছাত্ৰ ছাত্ৰীসকলে কিমান টকা পাব 6,500, ঠিক আছে, ওৱান টাইম পে'মেণ্ট, অৰ্থাৎ এবাৰে এইখিনি পইচা দিয়া হ'ব। এতিয়া কোনে কোনে পালে এইখিনি পইচা আমি চাওঁ আহা। মাৰ্চেল বেথাৰী আছে ডন বস্কো মেমৰিয়েল স্কুলৰ, চেণ্টাৰৰ নাম দিয়া আছে পাব্লিক HS স্কুল ডিমা হাছাওৰ ক্লাছ 6ৰ, ঠিক আছে। নেক্সট চোৱা 2 নম্বৰতে আছে হিমন্ত বিশ্ব দাস, চেণ্টাৰৰ নাম দিয়া আছে কোনখন ডিষ্ট্ৰিক্ট দিয়া আছে কাছাৰ ডিষ্ট্ৰিক্টৰ, ক্লাছ 6ৰ ছাত্ৰ। নিশিতা সোণোৱাল ধেমাজিৰ ক্লাছ 5ৰ 6,500 ৰুপিজ পাব। নেক্সট ঠিক তেনেকুৱা ধৰণৰ তুলসী হাতীমূৰীয়া শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ক্লাছ 6ৰ ষ্টুডেণ্ট। আৰাধ্যা শইকীয়াই পাব মৰিগাঁও ডিষ্ট্ৰিক্টৰ ক্লাছ 5ৰ ষ্টুডেণ্ট, ঠিক আছে। এইসকল ছাত্ৰ বা ছাত্ৰীয়ে 6,500 ৰুপিজকৈ পাব। নেক্সট কি দিছে চোৱা, নেক্সট আমাক দিয়া আছে ফলোয়িং ষ্টুডেণ্টছ ইজ ছিকিউৰ্ড 96 দে গেট ₹2,500 ফৰ ওৱান টাইম অনলি, অৰ্থাৎ এইখিনিৰ পৰা এইখিনিৰ ভিতৰত যিসকল ছাত্ৰ ছাত্ৰীৰ নাম আছে তেওঁলোকে 2,500 টকাকৈ ওৱান টাইম পে'মেণ্ট পাব। যেনে গংগাত্ৰী নাথ ক্লাছ 10ৰ ছাত্ৰী কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ, ঠিক আছে। ঠিক তেনেকুৱা ধৰণে বিতুপন দাস হৈছে তামোলপুৰ ডিষ্ট্ৰিক্টৰ ক্লাছ 6ৰ ছাত্ৰ। শ্বৰিফুল ইছলাম বাক্সা ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ ছাত্ৰ, তেওঁলোকক 2,500 টকাকৈ দিয়া হ'ব। এতিয়া তোমালোকে যদি জানিব বিচৰা যে এই পইচাটো আমি ক'ত কেনেকৈ পাওঁ, তোমালোকে কমেণ্ট কৰিবা, অন্য এটা ভিডিঅ'ৰ জৰিয়তে মই ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম। ঠিক তেনেকুৱা ধৰণে চোৱা, ইয়াতে আকৌ দিয়া আছে ফলোয়িং ষ্টুডেণ্টছ আৰ ছিকিউৰ্ড এবভ 90 to 94 দে গেট ₹1300 ফৰ ওৱান টাইম অনলি, অৰ্থাৎ এইখিনিৰ পৰা ইয়ালৈকে যিমানবিলাক ছাত্ৰ ছাত্ৰীৰ নাম আছে তেওঁলোকে কিমানকৈ পাব 1,300 টকাকৈ পাব, ঠিক আছে। যেনে চোৱা 1 নম্বৰত মাছুদ আলমৰ নাম আছে। মাছুদ আলম হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ ষ্টুডেণ্ট, তেওঁ 1,300 টকা পাব। অনন্য চৰকাৰে আছিলে কাছাৰ ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ ছাত্ৰী। গতিকে ইয়াত যিসকলৰ নাম আছে ইয়াত নাম থকাসকলে 1,300 ৰুপিজকৈ পাব, ঠিক আছে। এনেকুৱা ধৰণে তোমালোকে চাব পাৰিবা। 700 টকাকৈ কোনে কোনে পাব ইয়াত ধুনীয়াকৈ দিয়া আছে। তাৰপিছত দিয়া আছে যে ইয়াত 500 টকাকৈ কোনে কোনে পাব, এইখিনি ধুনীয়াকৈ দি থোৱা আছে এইবিলাক নাম। এতিয়া তোমালোক গোটেইখিনি বুজাই দিয়া থকাটো সম্ভৱ নহয় বা কাৰ কাৰ নাম আছে চাই দিয়াটো সম্ভৱ নহয়। তোমালোকক ইয়াৰ বাবে PDF তোমালোকে নিজে চাব লাগিব। PDF পাবলৈ তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰিবা। ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল আদিসমূহত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। একেবাৰে ফ্ৰী হয়, তাত তোমালোকে ইয়াৰে PDF পাবা। ইয়াৰ ৰিলেটেড যদি কিবা সুধিবলগীয়া থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিবলৈ নাপাহৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।